হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কেনেকুৱা আপোনালোকৰ খবৰ? আজি আকৌ এটা লৈ আহিছোঁ ভিডিঅ' আপোনালোকৰ ওচৰত। ইণ্টাৰেষ্টিং, চাব একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ একেবাৰে নকৰিব। আমি যিহেতু জাৰ্ণি ষ্টাৰ্ট কৰাৰ আগত পেট পূজা কৰোঁ, তেনেদৰে গাড়ীখনো পেট পূজা কৰিব লাগিব, হয়নে নহয়? সেইকাৰণে আমি গাড়ীখনৰ স্পীড বঢ়াবৰ কাৰণে ইয়াত কৰি আছোঁ গাড়ীৰ পেট পূজা। আৰু আজি আমি গৈ আছোঁ যোৰহাট মেডিকেল কলেজ। মানে মেডিকেলত গৈ আছোঁ। কিহৰ কাৰণে, কাক চাব গৈ আছোঁ আপোনালোকক সকলো জনাই দিম। আপোনালোকে ভিডিঅ'ৰ মাজত থাকক, আপোনালোকে লাহে লাহে সকলো বস্তু বুজি পাই যাব। চ' এতিয়া আমি গৈ আছোঁ আৰু এয়া হৈছে মুদৈ পথাৰ। আমি শ্বৰ্টকাট গৈ আছোঁ আৰু বহুতে চাগে যোৰহাট মেডিকেলটো চিনি পায়েই, অসমৰ মানুহেতো সকলোৱে চিনি পায়। চ' তাতে আছে আমাৰ বৰপাই এজন ভৰ্তি হয়। তেওঁ মানে কি বুলি ক'ম আৰু, কিডনীৰ প্ৰব্লেম অলপ হৈ আছে। চ' সেইকাৰণে তেওঁক এতিয়া বহুত মানে ইমাৰ্জেঞ্চি ব্লাডৰ কাৰণে, চ' সেইকাৰণে আমি গৈ আছোঁ আৰু আমাৰ দাদাই দিব ব্লাড। আৰু ঘৰ যোৱাৰ আগতে মানে তালৈ যোৱাৰ আগত ঘৰত অলপমান কাহিনী এটা হৈ গ'ল। আমাৰ যিহেতু গডৰেজৰ লকাৰৰ ভিতৰত টেকেলি আছিলে, পইচা থোৱা টেকেলি, সেই টেকেলিৰ পৰা কমচে কম মানে বহুত পইচা মানে চুৰ হৈ গ'ল আৰু মনটো বহুত বেয়াও লাগিছে। একচুৱেলি মনটো বেয়া লাগিছে মানে যাবলৈ একেবাৰে মন নাছিলে, কিন্তু উপায় নাই, মেডিকেলত যেতিয়া আছে মানুহ সেইকাৰণে যাবলগীয়া হ'লে। ইয়াত দেখিছেনে টেকেলিটোৰ অৱস্থা একেবাৰেই বেয়া, মানে ইমানেই মন বেয়া হৈ গৈছিলে। এজন মহিলাই গম পাব যে বহুত দিনৰ পৰা আপুনি যিটো বস্তু ৰাখে একেবাৰে কিবা এটা পুঞ্জি হিচাপত, সেই পুঞ্জিটো কিমান বছৰৰ পুঞ্জি 1 মিনিটত লৈ গুচি যায় ন। কেনেকুৱা মানুহ আছে। আৰু যদি সেই মানুহটোৱে চাই আছে এই ভিডিঅ'টো, মই তাক ভালকৈ কৈ আছোঁ বা তাইক কৈ আছোঁ যে পইচাখিনি ললি বাৰু, কিন্তু তই কিমান দিন খাব পাৰিবি? মৰাৰ পিছত এটা জবাবদাৰী হ'ব লাগিব, হয়নে নহয়? তাৰপিছত আমি এইফালে পুলিচ কেম্প পালোঁ। এয়া দেখিছেনে, ইমানেই ধুনীয়া, মানে সেই বস্তুটো ইমানেই দীঘল, কেম্পটো দেখিও ভাল লাগে। আৰু এয়াৰপৰ্টো আছে যিহেতু যোৰহাটত। তাৰপিছত আমি আহি পাই গ'লোঁ যোৰহাট অভাৰব্ৰিজ। একচুৱেলি আমাৰ অলপ প্ৰব্লেম হৈ গৈছিলে, আমি যাব লাগে তলেদি, আমি গুচি গ'লোঁ বেলেগ ছাইডে, অভাৰব্ৰিজৰ ওপৰেদি। চ' সেইকাৰণে আমাৰ আকৌ এক পাক ঘূৰি আহিবলগীয়া হ'ল। তাৰপাছত আমি আহি পাই গ'লোঁ মেডিকেল। এয়া দেখিছেনে, যোৰহাট চিকিৎসা মেডিকেল ধুনীয়াকৈ লিখাই আছে। চ' এইফালে আমি সোমাই গ'লোঁ য'ত কিডনীৰ পেচেণ্ট ৰখা হয় তাত। যিহেতু তেওঁ মানে 2টা কিডনী বেয়া হৈ গ'ল, তেওঁক সেইকাৰণে ডায়লজিষ্ট কৰাব লাগিব আৰু তাৰ আগত ব্লাডৰ প্ৰয়োজন। আমি সেইকাৰণে আহিলোঁ খবৰ ল'বৰ কাৰণে আৰু ব্লাডো দিবৰ কাৰণে। এইফালে আগে দাদা আৰু ল'ৰাটো গৈ আছে। এই ৱাৰ্ডটোৰ ভিতৰত ৰখা হৈছে তেখেতক। ইফালে দেখিছেনে, যোনবোৰ মানুহ লগত আহে তেখেতৰ কিমান শাস্তি, কাষে ধুনীয়াকৈ পাতি বিচনা চাদৰ পাৰি মেলি বহি থকা হৈছে। আৰু এয়া হৈছে পেচেণ্ট থকা ৰুম। মই বহুত মনে এইজন হৈছে আমাৰ মানে বৰপাই, যাৰ কথা কৈছোঁ। আৰু এইফালে দেখিছেনে সকলো পেচেণ্ট বহি আছে। মই মনে একচুৱেলি ভিডিঅ'টো কৰিছোঁ, যিহেতু চবতে এলাও নাই। আৰু ইমানেই গৰম মানে ভিতৰত দেখিছেনে, মই ভাল যে মই ঘৰৰ পৰা বিচনী লৈ গৈছোঁ। তাৰপিছত ৰাতি 9টা বজাত আহিছে ডক্তৰ, আৰু ডক্তৰ এজন দুজন নহয়, 3জনকৈ আহিছে, লগত নাৰ্ছো আছে, নাৰ্ছ বাইদেউ। তাৰপিছত আমি লিফ্টত গৈ আছোঁ ওপৰৰ কাউণ্টাৰত, যিহেতু ডক্তৰৰ কামেই হৈছে পেচেণ্টৰ গাৰ্জেনবোৰক দৌৰি ইফালৰ পৰা সিফালে কৰা। আৰু লিফ্টত উঠি কোনে ভয় কৰে মোক জনাবলৈ একেবাৰে নাপাহৰিব। যিহেতু নম্বৰ 1ত মই আছোঁ, মোৰ কলিজা, ফেপেহা, দিল যিমান যি আছে চব ফালৰ পৰা হিলি যায়। এনেকুৱা নহয় যে মই ভয় কৰোঁ, মানে লিফ্টত সোমোৱা মাত্ৰকে কি হৈ যায় মই নিজে গম নাপাওঁ। তাৰপিছত আমি ৰাতি 11টা বজাত ওলাইছোঁ মেডিকেলৰ পৰা। আমি বাহিৰত ৰখি আছোঁ মা দেউতাৰ কাৰণে, নহ'লে মানে ৰাস্তা পাহৰি যাব বুলি আৰু ৰখি দিছোঁ। এতিয়া আমি যাম ঘৰ নহয়, পিছে আমি যাম এতিয়া ডাঙৰ বাই ঘৰ, কিয়নো খানা তাত খাব লাগিব। 12টা বজাত গৈ ৰাতি খানা নিজে ঘৰত বনাই খোৱাৰ সেইটো একেবাৰে মানে হেৰি নাই,
মোৰ আৰু মাৰ। এইফালে আমি ডাঙৰ এটা ঘৰত আহি পাই গ'লোঁ। মোবাইল নিদিওঁ মোবাইল নিদিওঁ। এইটো কোন হয় এবাৰ কৈ দিয়াচোন, এইটো কোন হয় এবাৰ কৈ দিয়া। এইজনী কোন হয়? মাহীক চুমু এটা দি দিয়া। মাহী গুড নে বেড? বেড গাৰ্ল। মাহী বেড গাৰ্ল। মাহী কি বেয়া ছোৱালী? মাহী বেয়া ছোৱালী নে কোৱাচোন? মাহী ভাল নে বেয়া? আকৌ বেয়া বুলি কেলে ক'লা তেতিয়া তুমি? এতিয়া আমি খাব লৈছোঁ ভাত, আৰু ঘৰ গৈ পাওঁতে পাওঁতে 1টা বাজিলে। আৰু বায়ে বহুত কষ্ট কৰি মানে বহুত সোনকালে ৰেডি কৰি দিছে খানাটো, যাতে আমি শান্তিমতে খাই মেলি ঘৰ যাব পাৰোঁ। চ' মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে একেবাৰে